সো গাইজ আপোনালোকে এটা বস্তু গম পায় যে হাইপাৰ টেনশ্যন বাট এই হাইপাৰ টেনশ্যন বুলি ক'লে তাৰ ভিতৰুৱা বস্তুখিনি কি হয় মেডিকেলি ইয়ানি ফাৰ্মাকলজিকেল যদি আমি ষ্টাডি কৰোঁ বা ইয়াৰ ভিতৰুৱা বস্তুখিনি জানিব বিচাৰোঁ একচুৱেলি ৰিয়েল ফাণ্ডামেণ্টেল হয় কি হাইপাৰ টেনশ্যনৰ লগত ৰিয়েল ফাণ্ডামেণ্টেলটো এইটোৱে হ'ল যেতিয়া আপোনাৰ বডিত হাইপাৰ টেনশ্যন হয় ইয়ানি আপোনাৰ বডিৰ এই হাইপাৰ টেনশ্যনৰ লগত কি হয় চাওক বস্তুখিনি যেতিয়া আপোনাৰ বডিৰ ব্লাড ভলিউম কমি যাব ল' বিপি হ'ব ল' বিপি মানে ল' ব্লাড প্ৰেছাৰ এনেই নৰ্মেল ব্লাড প্ৰেছাৰ কিমান আহে আমাৰ এজ পাৰ WHO মতে 120/80 mmHg তো এজ পাৰ WHO মতে তো এতিয়া কথাটো হ'ল যেতিয়া ল' বিপি হয় তেতিয়া আমাৰ বডিয়ে কেনেকুৱা কি ৰিয়েকশ্যন দিয়ে চাওক কিডনি নামৰ এটা অৰ্গেন আছে সেই অৰ্গেনে যেতিয়া ল' বিপি হয় তেতিয়া কিছুমান বস্তু ৰিলিজ কৰে যিটোৰ নাম হ'ল ৰেনিন এই ৰেনিনে কি কৰে আকৌ আমাৰ ইফালে আছে লিভাৰে কি কৰিব ৰিলিজ কৰিব এনজিঅ'টেনচিনোজেন এই বস্তুটো ৰিলিজ কৰিব লিভাৰে এগেইন ইফালৰ পৰা আমাৰ ৰেনিন আহি আছে তো এনজিঅ'টেনচিনোজেন যিটো আছে সেইটো আকৌ এনজিঅ'টেনচিনোজেন 1লৈ কনভাৰ্ট হ'ব কাৰ হেল্পত লিভাৰে ৰিলিজ কৰিল কোনটো টাইমত যিটো টাইমত আমাৰ বিপি ল' হৈ আছে কিডনিয়ে ৰিলিজ কৰিলে ৰেনিন আৰু এগেইন আমাৰ লিভাৰে ৰিলিজ কৰিলে এনজিঅ'টেনচিনোজেন আৰু এই এনজিঅ'টেনচিনোজেনটোক এনজিঅ'টেনচিন 1লৈ কনভাৰ্ট কৰিলে ৰেনিনে ঠিক আছে এগেইন এই এনজিঅ'টেনচিনোজেন 1টোক 2লৈ কনভাৰ্ট কৰিলে এগেইন লাংছে কেনেকুৱা চেঞ্জ কি কাৰ হেল্পত লাংছে ৰিলিজ কৰিলে এনজিঅ'টেনচিন কনভাৰ্টিং এনজাইম যিটোক ACE বুলি কোৱা হয় তো এই যিটো আছে আমাৰ এনজিঅ'টেনচিন 2টো হ'ল এই ইয়াতে চব গোলমাল হয় হাইপাৰ টেনশ্যনৰ যেতিয়া আমাৰ ল' হৈ আছিল এতিয়া আমাৰ বৰ্তমান আমাৰ চিটুৱেশ্যনটো কি হাইপাৰ টেনশ্যন ল' হৈ আছে ইয়াক আমি মানে হাইপাৰ টেনশ্যন হৈ আছে ইয়াক আমি হাইপাৰ টেনশ্যনত মানে নৰ্মেলাইজ কৰিব লাগে বা আমাৰ বডিৰ ল' বিপিটো হাই বিপিলৈ কনভাৰ্ট কৰিব লাগে নৰ্মেল ৰেনিনৰ কাম আৰু এতিয়া কথাটো হ'ল এনজিঅ'টেনচিন 2 যিটো আছে এইটোৱে কিছুমান ফাৰ্ডাৰ কাম কৰে যেনেকুৱা ফাৰ্ষ্ট কামটো হ'ল বেছক কনষ্ট্ৰিকশ্যন কৰিব কনষ্ট্ৰিকশ্যন মানে হ'ল মানে ব্লাড ভেছেল আৰু কনষ্ট্ৰিকশ্যন মানে চেপি দিয়া বস্তু এটা ব্লাডৰ যিটো ছাৰ্ফেচ এৰিয়া আছে ব্লাড ভেছেলৰ এইটো আমাৰ কমাই দিয়ে যেনেকুৱা এফালে ব্লাড যাই আছিল এনেই মানে নৰ্মেল ব্লাড যাই আছিল কিন্তু ইয়াতে কি হৈছে এইটো চেপি ধৰে এনেকুৱা সৰু হৈ যায় ৰাস্তাটো ইয়ানি ছাৰ্ফেচ এৰিয়া অফ ব্লাড প্ৰেছাৰ ইজ ৰিডিউচ দ্যাটছ ৱাই এইটোকে আমি কোৱা হয় বেছ'কনষ্ট্ৰিকশ্যন হোৱাৰ লগে লগে ব্লাড যিফালে যাই আছিল ব্লাড যোৱাৰ যিটো স্পীড আছে পিক আপ সেইটো কি হয় বাঢ়ি যায় বাঢ়াৰ লগে লগে আমাৰ চিম্পেথেটিক নাৰ্ভাছ ছিষ্টেম এক্টিভেট হয় এতিয়া এইটো কি হয় এইটো আৰু মানে ইমাৰ্জেঞ্চি চিটুৱেশ্যনত যেতিয়া বস্তু এটা মানে পটককৈ কিবা এটা হৈ যোৱা আৰু তো তাতে কি হৈ আছে আমাৰ বিপি এই চিটুৱেশ্যনটোত যাই পেলাই ইনক্ৰিজ হৈ আছে এইটো এটা চিটুৱেশ্যন আৰু এটা চিটুৱেশ্যন হয় যে আমাৰ এই যিটো এনজিঅ'টেনচিন 2 আছে এইটো আৰু এটা ছিষ্টেম কৰে যিটো হ'ল আমাৰ বডিৰ কিডনিত আমাৰ আৰু এটা বস্তু আছে এড্ৰিনেল কৰ্টেক্স এই এড্ৰিনেল কৰ্টেক্সত যাই পেলাই কি কৰে এই এনজিঅ'টেনচিন 2টোৱে এড্ৰিনেল কৰ্টেক্সৰ লগত পাৰ্টনাৰশ্বিপ কৰি ৰিলিজ কৰে আৰু এটা বস্তু যিটোৰ নাম হ'ল এল্ডষ্টেৰন ঠিক আছে এল্ডষ্টেৰন ৰিলিজ কৰিব এই এল্ডষ্টেৰনে আকৌ কি কাম কৰে আমাৰ বডিৰ ৱাটাৰ লেভেল এণ্ড ছ'ডিয়াম এণ্ড ৱাটাৰ লেভেলটো কি কৰে ইনক্ৰিজ কৰে কৰাৰ লগে লগে আমাৰ বডিৰ বিপি ব্লাডৰ ভলিউম যিটো আছে সেইটো ইনক্ৰিজ হয় ব্লাডৰ ভলিউম ইনক্ৰিজ হোৱা মানে আমাৰ বডিত বিপি ইনক্ৰিজ কৰি আছে তো এই দুটা ৰাস্তা এইটো এটা ৰাস্তা আৰু এটা হ'ল এইটো এটা ৰাস্তা এই দুটা ৰাস্তা দিয়ে আমাৰ বডিত ব্লাড প্ৰেছাৰটো ইনক্ৰিজ হৈ আছে এতিয়া কথাটো হ'ল যেতিয়া ব্লাড প্ৰেছাৰ ইনক্ৰিজ হৈ গ'ল সেইটোকে কোৱা হয় হাইপাৰ টেনশ্যন কি কয় হাইপাৰ টেনশ্যন তো সদ্যহতে আমি কিছুমান বস্তু গম পাওঁ যে হাইপাৰ টেনশ্যন হোৱাৰ লগে লগে আমি তাতে কিছুমান মেডিচিন প্ৰভাইড কৰোঁ ডক্টৰে কিছুমান মেডিচিন দিয়ে সেই মেডিচিনৰ আঁৰৰ ভিতৰুৱা বস্তুখিনি কি হয় চাওক প্ৰথম মেডিচিনটো দিয়ে
যেনেকুৱা আপুনি ভাবক এই কিডনিৰ পৰা যে ৰেনিন আহি পেলাই এই কামটো কৰি আছে, আমি ৰেনিন ইনহিবিট কৰিব পাৰোঁ। কি কৰিব পাৰোঁ? ৰেনিন ইনহিবিটৰ। তাতে এটা মানে আমি ড্ৰাগ দিব পাৰোঁ, মানে ফৰ এক্সাম্পল ৰিমিক্ৰিয়ন, এনেকুৱা বহুত ভেৰাইটিজ ড্ৰাগ আছে, ইয়াতে আমি এটা ড্ৰাগ দিব পাৰোঁ। ছেকেণ্ডলি আমি দিব পাৰোঁ এল্ডষ্টেৰন এণ্টাগনিষ্ট, এইটো আমি ব্লক কৰিব কৰিব পাৰি, ৰেনিন ব্লক কৰিব পাৰি, ACE এনজিঅ'টেনচিন কনভাৰ্টিং এনজাইম ব্লক কৰিব পাৰোঁ, বা টোটেলি এল্ডষ্টেৰন 2 ব্লক কৰিব পাৰোঁ, এল্ডষ্টেৰন 1 ব্লক কৰিব পাৰোঁ। ছেকেণ্ডলি যিটো বেছ' কনষ্ট্ৰিকশ্যন হৈ আছিলে, ইয়ানি ব্লাড প্ৰেছাৰ সৰু হৈ যোৱাৰ কাৰণে আমাৰ BP ইনক্ৰিজ হৈ আছিলে, আমি এইটো কি হৈছে বেছ' কনষ্ট্ৰিক্টৰ মানে বেছ' কনষ্ট্ৰিকশ্যন হৈ আছিলে, আমি বেছ' ডাইলেটৰ দিব পাৰোঁ, ইয়াতে বেছ' ডাইলেটৰ দিব পাৰোঁ। ছেকেণ্ডলি এইটো কি হৈছে এল্ডষ্টেৰন এণ্টাগনিষ্ট দিব পাৰোঁ, এইটো আমি এণ্টাগনিষ্ট কৰি দিম, ব্লক কৰি দিম এইটো। চ' আমি কি দেখা পালোঁ? এইটো এটা 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ, 5 নম্বৰ, 5টা জেগাত আমি ড্ৰাগ দিব পাৰোঁ, যিবিলাক ড্ৰাগৰ হেল্পত আমাৰ বডিত যিটো আমাৰ হাই BP হৈ আছে সেইটো আমি নৰ্মেলাইজ কৰিব পাৰোঁ। নৰ্মেল যদি আমি হাই BP বুলি কওঁ তেনেহ'লে 150/110 আমি এনেই ক'ব পাৰোঁ আৰু। তো এতিয়া এই চিটুৱেশ্যনটোত এইখিনিয়ে বস্তু গম পালোঁ যে হাইপাৰ টেনশ্যন আমাৰ বডিৰ ইণ্টাৰনেল ফাণ্ডামেণ্টেল চিটুৱেশ্যনটো কি হয়। আৰু এই যিটো ছিষ্টেম লিখিলোঁ এইটোকে কোৱা হয় ৰাজ ছিষ্টেম, ইয়ানি ৰেনিন এনজিঅ'টেনচিন এল্ডষ্টেৰন ছিষ্টেম, ৰাজ। এই ছিষ্টেমটোৰ হেল্পত আমাৰ বডিত হাইপাৰ টেনশ্যনৰ পৰা হাইপাৰ টেনশ্যন হৈ আছে, কাৰ কাৰণে? কিডনি, ৰেনিন, লিভাৰ, এল্ডষ্টেৰন এনজিঅ'টেনচিন'জেন 1, 2, দেন 2 ব্লক, বেছ' কনষ্ট্ৰিকশ্যন, আকৌ 2 এনজিঅ'টেনচিন 2 কি কৰে? এল্ডষ্টেৰন কৰ্টেক্সৰ পৰা এল্ডষ্টেৰন, ছডিয়াম ইনক্ৰিজ, BP ইনক্ৰিজ, দেন BP। এতিয়া এই BP যিটো ইনক্ৰিজ হৈছে এইটো আমি ডিক্ৰিজ কৰিব লাগে। এই ডিক্ৰিজ কৰিবৰ কাৰণে কিছুমান ড্ৰাগ দিয়া হয়, যিটোকে কোৱা হয় এণ্টি হাইপাৰটেনচিভ ড্ৰাগ। তাৰে ভিতৰত এই গোটেইখিনি আহে। চ' এইখিনি আছিল আমাৰ হাইপাৰ টেনশ্যনৰ ভিতৰুৱা বস্তু, যিটো আমাৰ সদ্যহতে চবে জনাটো দৰকাৰ, যোনে এই ফিল্ডৰ লগত জড়িত হৈ আছে। থেংক ইউ।